ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ পতনে বিপদ মাতিছে আদানীলৈ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিপদৰ পৰা বন্ধু আদানীক কেনেকৈ উদ্ধাৰ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে? বিত্তীয় কেলেংকাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জ্বলিল আদানীৰ নাম। আদানীৰ ওপৰত আমেৰিকাৰ বিত্তীয় তদন্তকাৰী সংস্থা USSCৰ বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগ। আদানীক সমন জাৰি কৰিবলৈ আমেৰিকাই বাৰেপতি মোদী চৰকাৰক আবেদন কৰাৰ পিছতো আজিৰ পৰ্যন্ত মোদীৰ গেৰুৱা বিজেপিৰ হ্ৰাস নহল আদানীক সমন জাৰি কৰিবলৈ। এয়া কেনে আদানী প্ৰীতি মোদীৰ গেৰুৱা বিজেপিৰ। নমস্কাৰ, মই আৰ্মিন আৰু আপুনি চাই আছে নৰ্থ ইষ্ট নাও। বিত্তীয় কেলেংকাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো নাম জ্বলিল ভাৰতীয় পুঁজিপতি গৌতম আদানীৰ। আমেৰিকাৰ সৰ্ববৃহৎ বিত্তীয় তদন্তকাৰী সংস্থা USSC বা আমেৰিকাৰ ছিকিউৰিটি এক্সচেঞ্জ কমিছনে নিউয়ৰ্কৰ আদালতত স্পষ্টকৈ কয় যে ভাৰত চৰকাৰে বিগত 6 মাহৰ পৰা গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানী আৰু সমগ্ৰ আদানী গোটক বিত্তীয় কেলেংকাৰীৰ বাবে সমন জাৰি কৰিবলৈ পৰা নাই। সমনসমূহ ভাৰতৰ আইন মন্ত্ৰালয়ৰ ওচৰতে পৰি আছে। এই সমন কেতিয়াও আদানীৰ ওচৰত নগলি। উল্লেখ্য যে USSCয়ে 20 নৱেম্বৰ 2024ত আদানীসমূহৰ বিৰুদ্ধে বা আদানী গোটৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ অনুসৰি সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণৰ বাবে ভাৰতীয় অধিকাৰীসকলক প্ৰায় 2000 কোটিৰো অধিক পৰিমাণৰ ঘোষ দিয়া হৈছিল। তদুপৰি আমেৰিকান বিনিয়োগকাৰীসকলক এই সম্বন্ধে অৱগত কৰা হৈছিল। 2025 ফেব্ৰুৱাৰী মাহত USSCয়ে ভাৰতক আদানীৰ সমন জাৰি কৰিবলৈ আবেদন জনায়। কিন্তু 6 মাহ পাৰ হৈ যোৱাৰ পিছতো ভাৰত চৰকাৰৰ পৰা আদানীলৈ নাই কোনো সমন জাৰি কৰা হ'ল আৰু নাই ভাৰত চৰকাৰৰ ফালৰ পৰা USSCলৈ কোনো উত্তৰ পঠোৱা হ'ল। কেতিয়াবা যদি চৰকাৰী কাগজ পত্ৰত চৰকাৰী মোহৰ নালাগিল, আকৌ কেতিয়াবা ভালদৰে কাগজত চহীয়ে কৰা নহ'ল। আনহাতে আমেৰিকান বিত্তীয় তদন্তকাৰী সংস্থা USSCয়ে ইয়াৰ প্ৰতিক্ৰিয়াত কয় যে ভাৰত চৰকাৰৰ পৰা তেওঁলোকে আৰু কোনো সকাৰাত্মক প্ৰতিক্ৰিয়া আশাই নকৰে আৰু সেয়েহে আমাক আদানী আৰু তেওঁৰ অধিবক্তাসকললৈ পোনপটীয়াকৈ ইমেইল আৰু জাননী প্ৰেৰণ কৰাৰ অনুমতি প্ৰদান কৰা যাওক। পিছে ইয়াতেই প্ৰশ্ন উত্থাপন হয় যে মোদীৰ গেৰুৱা বিজেপিয়ে ইয়াৰ দ্বাৰা কাক বচাবলৈ চেষ্টা কৰিছে? কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰত সামাজিক মাধ্যমত লিখে যে আদানীয়ে আমেৰিকাতো বহুত ডাঙৰ ফ্ৰড কৰিছে আৰু এই কেলেংকাৰীক লৈ আমেৰিকাৰ আদালতত গোচৰ ইতিমধ্যে চলি আছে। আমেৰিকাই বিগত 14 মাহৰ পৰা আদানীক সমন পঠাবলৈ বিচাৰি আছে আৰু ইয়াৰ বাবে মোদী চৰকাৰৰ পৰা আমেৰিকাই সহায় খুজি আছে। কিন্তু মোদী চৰকাৰে নিজৰ পৰম মিত্ৰ আদানীক সমন জাৰি কৰিবলৈ দিয়া নাই, আদানীক বচাই আছে। এনে অৱস্থাত আমেৰিকাই আদানীক ইমেইলৰ জৰিয়তে সমন পঠাবলৈ চিন্তা কৰিছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট কথা যে নৰেন্দ্ৰ মোদীয়ে সকলো ক্ষেত্ৰতেই আদানীক বচাবলৈ যতুপৰনাস্তি চেষ্টা কৰে। আনহাতে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভূষণেও এক্সত লিখে যে মোদী চৰকাৰৰ দ্বাৰা আমেৰিকাৰ উক্ত আবেদনক 14 মাহ ধৰি অৱৰোধ কৰি ৰখাৰ পাছত USSCয়ে মেইল যোগে আদানীক সমন জাৰি কৰাৰ অনুমতি বিচাৰিছে। তেওঁ লগতে লিখে যে এই বিষয়সমূহ সেইসমূহ কাৰণৰ ভিতৰত অন্যতম যাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ট্ৰাম্পৰ সন্মুখত দৃঢ়তাৰে থিয় দিব নোৱাৰে আৰু ট্ৰাম্পৰ প্ৰত্যেকটো দাবীৰ আগত বিনম্ৰতাৰে আত্মসমৰ্পণ কৰিবলৈ তেওঁ বাধ্য হয়। তদুপৰি সামাজিক মাধ্যমত সাংবাদিক ডক্টৰ মুকেশ কুমাৰে লিখে যে আদানীক বচাবলৈ ভাৰত চৰকাৰ এই পৰ্যায়ে পাইছেগৈ যে আমেৰিকান ন্যায়ালয়ে ফেডাৰেল কোৰ্টত আদানীক ইমেইল যোগে সমন জাৰি কৰিবলৈ আবেদন কৰিবলগীয়া হৈছে। ইয়াতে উল্লেখ কৰি থওঁ যে য'ত আদানীৰ মতালিৰ বাবে মোদী চৰকাৰে বিনম্ৰতাৰে তাক শলাগ জনায়, তাতেই 2024 অক্টোবৰ মাহত উত্তৰ প্ৰদেশৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এগৰাকী ব্যক্তিৰ মৃত্যু হয়, কিয়নো সেই ব্যক্তিগৰাকীলৈ বিদ্যুৎ বিভাগৰ পৰা 1,09,021 টকাৰ বৈদ্যুতিক বিলৰ জাননী আহে, যাৰ বাবে ব্যক্তিগৰাকী মানসিক চাপত ভুগি আত্মহত্যা কৰিবলৈ বাধ্য হয়। আৰু এয়া দেশজুৰি মাত্ৰ এটা উদাহৰণহে। উল্লেখ্য যে 2023 চনৰ NCRBৰ তথ্য অনুসৰি 10,786 খেতিয়কে লোনৰ বোজা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছিল। গতিকে প্ৰশ্ন হয়, দেশৰ আইন শৃংখলা মাথো দেশৰ দৰিদ্ৰ জনতাৰ বাবেহে নেকি? কিন্তু আদানীৰ দৰে পুঁজিপতিসকল আইনৰ হুৰুঙাৰে ইমান সহজে কেনেকৈ বাছি যায়? এহাতে আমেৰিকাৰ ওপৰত ব্যৱসায়িক শুল্ক 50% দেওনা পাৰ হৈছে। প্ৰতি $1 বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য 91.59 টকা হৈছেগৈ। আনহাতে ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় ষ্টক বজাৰত আদানী গোটে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আদানী এণ্টাৰপ্ৰাইজ আৰু গ্ৰীণ এনাৰ্জিকে ধৰি আদানী গোটৰ কেইবাটাও কোম্পানী বৰ্তমান বৃহৎ লোকচানৰ সন্মুখীন হৈছে আৰু ইয়াৰ সমান্তৰালকৈ আদানীৰ ওপৰত আমেৰিকাৰ ছিকিউৰিটি এক্সচেঞ্জ কমিছনে বিত্তীয় কেলেংকাৰীক লৈ কৰা বৃহৎ অভিযোগ। মুঠৰ ওপৰত সকলো দিশৰ পৰা বিপদৰে বুৰ গৈছে বিশ্বগুৰু খ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম মিত্ৰ গৌতম আদানী।
গতিকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বন্ধু আদানীক এই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাক লৈ এতিয়া সচেতন মহলত ব্যাপক চৰ্চা চলিছে। এনেধৰণৰ বিশ্লেষণাত্মক প্ৰতিবেদনৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ষ্টুডিঅ'ৰ পৰা মই আৰ্মিনে বিদায় লৈছোঁ। ধন্যবাদ।